চি 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 বিক্ৰম, সেইজনীক এইখন ঘৰৰ বোৱাৰী কৰিবা? চিহ, বাপেকে পাণ দোকান দিয়ে, এজন পাণ দোকানীৰ জীয়েক এইখন ঘৰৰ সৰু বোৱাৰী। আৰে ভাইটিয়ে তাইক ভাল পায়, তাইক বিয়া পাতিব বিচাৰিছে, আমি বাধা দি কি কৰিব পাৰো? বিক্ৰম, এইখন ঘৰৰ ষ্টেটাছ ক'ত থাকিব? এজন পাণ দোকানীৰ জীয়েকক যদি বিয়া পাতি আনা? তেখেতো নিজে কৰ্ম কৰিহে খাইছে, তাত কি ষ্টেটাছ যাব? একো নহয়, তুমি এইবোৰ কথাত মাথা নামাৰিবা, সেইবোৰ সকলো মাহঁতৰ কথা। মাহঁতৰ যেতিয়া এই বিয়াত আপত্তি নাই, আমি আপত্তি কৰি কি কৰিম? আৰু শুনা, মোৰ ভাইটিৰ সুখতকৈ একো ডাঙৰ সুখ হ'ব নোৱাৰে। ভাইটিয়ে যদি তাইৰ লগত সুখী হ'ব বিচাৰিছে, আমি হাঁহি হাঁহি ভাইটিক বিয়া পাতি দিম। সেই পাণ দোকানীটোৰ জীয়েকৰ লগত? তুমি কি ভাবিছা, এজন পাণ দোকানীৰ জীয়েক এইখন ঘৰত সৰু বোৱাৰী হিচাপে আহিব আৰু আমি হাঁহি হাঁহি তাইক সৰু বোৱাৰী হিচাপে গ্ৰহণ কৰিম? মনত ৰাখিবা, এইখন ঘৰলৈ তাই বোৱাৰী হিচাপে আহিলেও মোৰ মানত সদায় তাই এইখন ঘৰৰ চাকৰণীৰ দৰেই হৈ থাকিব। মোৰ ভাইটি অনুৰাগে পাহিক বহুত বেছি ভাল পায়, আৰু সি সেই পাহিৰ বাবে যি ত্যাগ দিব বিচাৰিছে, সেই ত্যাগ আমি তাক দিবলৈ নিদিওঁ। সি পাহিক লৈ এই চহৰৰ পৰাই আঁতৰি যোৱাৰ প্লেন বনাইছে। সি আমাক ত্যাগ কৰাৰ কথা কৈছে। আৰে ভাইটিক এই কাম কৰিবলৈ দিব নোৱাৰি। গতিকে পাহিৰ লগতে ভাইটিৰ বিয়া হ'ব লাগিব। যাব বিচাৰিছে, যাব দিব লাগে। এনেকুৱা ল'ৰা এইখন ঘৰত কি প্ৰয়োজন, যি নিজৰ মাক দেউতাকৰ হ'ব নোৱাৰে, কেৱল সেই সাধাৰণ এজনী ছোৱালীৰ প্ৰেমত পৰি পাগল? চুপ থাকা অ, কি কথাবোৰত লাগি আছা তুমি নেইনা? মোৰ ভাইটি অনুৰাগে যি বিচাৰিছে সেইটোৱে হ'ব, আৰু হাজাৰখন মুখেৰে কৈ থাকিলেও সেইবোৰ মানি লোৱাত নাযায়। আৰে তোমালোক নবৌৱেক হৈ তাক ছাপোৰ্ট কৰিব লাগে, কিন্তু তোমালোকে কি কৰিছা? তাৰ বিৰোধিতা কৰিছা। শুনা, তোমাৰ ভাইটি অনুৰাগে যি বিচাৰিছে সেইটোৱে হওক, তোমালোকে যি বিচাৰা সেইটোৱে হওক, কিন্তু মনত ৰাখিবা, এইখন বিয়াত মই নাথাকো। আৰু তোমালোকৰ কেছবোৰে যেতিয়া তোমালোকক কুৱেশ্যন কৰিব নেইনা ক'ত বুলি, তেতিয়া তোমালোকে ফাঁকি নিদিবা, সঁচাটো ক'বা যে এই বিয়াত তাই থাকিব বিচৰা নাই, সেইবাবে নাই। মইতো সকলোকে সেইদৰেই ক'ম। সেইদিন কেতিয়াও নাহে বৌ। মই ইমান ডাঙৰকৈ বিয়া নাপাতো যে ঢেৰ মানুহ আহি সুধিব নেইনা ক'ত আছে, নেইনা ক'ত আছে। মই চিম্পুলকৈ বিয়া পাতিম। পাহিয়েও বিচৰা নাই আমাৰ বিয়াখন বহুত ডাঙৰকৈ হওক, সাধাৰণভাৱে আমি মন্দিৰতে বিয়া পাতিম। তই এইবোৰ কি কথা কৈছ অনুৰাগ? তোৰ বিয়াখন আমি ডাঙৰকৈ পাতিম, সপোন এয়া। আৰে আমাৰ বিয়াত তই কিমান এনজয় কৰিছিলি, তোৰ বিয়াত এনজয় কৰাৰ সুবিধা আমাক নিদিবি নেকি? বিক্ৰ, মোৰো মন আছিল বিয়াখন বহুত ডাঙৰকৈ পাতো, কিন্তু মই যিজনী ছোৱালীক ভাল পালো, তাইৰ লগত মোৰ বিয়া ডাঙৰকৈ পাতো নাইবা সৰুকৈ পাতো, তাক লৈ কোনো আপত্তি নাই মোৰ। কিন্তু আপত্তি আছে এইখন ঘৰৰ বাকীবোৰ সদস্যৰ, যেনে ডাঙৰ বৌ। মই এজন পাণ দোকানীৰ জীয়েকক ভাল পাওঁ, তাইক মই বিয়া পাতিব বিচাৰিছো, কিন্তু কি কৰিবা বিক্ৰ, মোৰ বৌ দুজনীয়ে বিচৰা নাই যে মই তাইৰ লগত বিয়া হওঁ, আৰু মোৰ বৌ দুজনীয়ে লাজ পাব বোলে, আৰু মোৰ ঘৰৰ বৌ দুজনীয়ে লাজ পোৱা কাম মই কিয় কৰোঁ? তুমি ঘৰখনৰ বাবে এইটো ভাল সিদ্ধান্ত লোৱা নাই কিয়? আমাৰ ষ্টেটাছ নিমিলে সেইখন ঘৰৰ লগত। কি ভাবি তুমি তাইৰ লগত প্ৰেম কৰিলা, আৰু কি ভাবি তাইক তুমি বিয়া পাতিব লৈছা? বৌ, হয়তো আপুনি প্ৰেম কৰি পোৱা নাই। কিয়? দাদাকচোন আপুনি ভাল পায়ে বিয়া হৈ আহিছিলে। তেতিয়াহ'লে কিয় পাহৰি গৈছে যে প্ৰেম কিবা ভাবি চিন্তি কৰা নাযায়, কেনেকৈ হৈ যায় নিজেই ধৰিব নোৱাৰে। মোৰ প্ৰেম, মোৰ ভালপোৱা, মোৰ জীৱন সংগী হৈছে পাহি, আৰু পাহিক মই মোৰ নিজৰ কৰিবলৈ যি ত্যাগ কৰিব লাগে সকলো কৰিবলৈ সাজু আছো। নাজানো, তুমি এইখন ঘৰৰ বাবে বোৱাৰী আনিব বিচাৰিছা নে কাল আনিব বিচাৰিছা? কালটো আগৰ পৰাই আছে, এতিয়া বোৱাৰী আনিব বিচাৰিছো। তুমি কাল? তাৰ মানে মোক আৰু ডিষ্ট্ৰিক্ট তুমি কাল বুলি কৈছা? মই তেনেকৈ ক'ত ক'লো দাদা? মই তেনেকৈ কৈছো নেকি? তুমিয়ে কোৱা। নাই, অনুৱে তেনেকৈ ক'ত কৈছে? নাই কোৱা। অনু, ব'ল তই আৰু মই অফিচৰ কিছুমান কাম কৰি লওঁ। অ'কে বিগ ব্ৰ। তাৰ মানে অনুৰাগে মোক আৰু ডিষ্ট্ৰিক্ট কাল বুলি ক'লে? সি অনা পাহিহে এইখন ঘৰৰ বাবে বোৱাৰী? ঠিক আছে, আনক, পাহিক এইখন ঘৰলৈ বিয়া পাতি আনক, মই একো আপত্তি নকৰো। তাৰ পিছতহে চাম তাই এইখন ঘৰৰ বোৱাৰী হয়নে এইখন ঘৰৰ বাবে কাল হয় কাল। মোক জোকাৰি ভাল নকৰিলা বিক্ৰম, মই প্ৰতিশোধ ল'বলৈ নাপাহৰো। মোৰ লগত বেয়া কৰা আৰু মোৰ লগত বেয়া কৰিবলৈ লোৱাখিনি চাই ল'ম ময়ো। পাহি আহি এইখন ঘৰৰ সৰু বোৱাৰী হোৱাৰ পিছত ঘৰখন কি হয় ময়ো চাই ল'ম। ঘৰৰ সৰু বোৱাৰী এজন পাণ দোকানীৰ জীয়েকে এইখন ঘৰত কিদৰে এডজাষ্ট কৰে ময়ো চাই ল'ম। পাণ দোকানীৰ জীয়েক আহি এইখন ঘৰৰ সৰু বোৱাৰী হৈ কাৰ মন জয়ী কৰে। অনুৰাগ,
ভাল নকৰিলা এনেকৈ কথা কৈ মোক। তুমি পাহৰি গ'লা মই নেইনা হয় নেইনা। নেইনাৰ লগত কথা পাতিলে অলপ সাৱধানে পাতিব লাগে। অনুৰাগ, মোৰ দেউতাই মোৰ বাবে ল'ৰা চাইছে। মোক বিয়া দিব। মোক তোমালৈ দেউতাই বিয়া নিদিয়ে। এইবোৰ তুমি কি কৈছা পাহি? সিদিনা তুমি কৈছিলা যে তোমাৰ দেউতা আমাৰ বিয়াত কোনো আপত্তি নাই। তুমি দেউতাক সকলোবোৰ কথা ক'লা, আকৌ আজি এনেকৈ কৈছা যে? আজি এইটোৱে কথা। মই এইটো কথা তোমাক ফোনত ক'বলৈ বেয়া পালো বাবে মাতি দিলো। মোৰ অবিহনে জীয়াই থাকিবলৈ শিকি লোৱা, আৰু ময়ো শিকি ল'ম। কি কৈছা তুমি? তোমাৰ অবিহনে জীয়াই থাকিবলৈ মই শিকি ল'ব লাগে? আৰে তুমি কি ভাবিছা মই পাৰিম? নোৱাৰো পাহি। তোমাৰ অবিহনে মই জীয়াই থাকিবলৈ শিকাটো বাদ দিয়া, জীয়াই থাকিবই নোৱাৰো। পৃথিৱীৰ সকলো মানুহেই আমাৰ সম্পৰ্কটো মানি নল'লেও মই তোমাৰ, তুমি মোৰ, সেইটো আমি মানি লৈছো। আৰু তুমি কি বেলেগলৈ মোক পাহৰি বিয়া হৈ যাবা? কোনে তোমাক মোক পাহৰি বিয়া হৈ যাবলৈ দিব? আজিয়েই তোমাক মই মন্দিৰত বিয়া পাতিমগৈ। অনুৰাগ, শুনা পাহি, মই সকলো গম পাই আহিছো। মোৰ ফ্ৰেণ্ড নিবিৰে সকলো ক'লে যে মোৰ পাপায়ে তোমাৰ দেউতাৰ পাণ দোকানত গৈ কিদৰে দেউতাক অপমান কৰিছিল, আৰু সেইবাবে তোমাৰ দেউতাই তোমাক বেলেগলৈ বিয়া দিব বিচাৰিছে, আমাৰ ঘৰলৈ নহয়। মোৰ দেউতাই যি অপমান কৰিলে কৰিলে। দেউতাই কি ভাবিছে মই তোমাক ভাল পাইছো, তুমি মোক ভাল পাইছা, তাত দেউতাৰ দুখ নে তোমাৰ দেউতাৰ দুখ? আজি যদি তোমাৰ দেউতাই মোৰ দেউতাক গালি দিলেহিহেঁতেন, তেতিয়া দেউতাই কি কৰিলেহেঁতেন? আমাৰ ভালপোৱাৰ মাজত ঘৰ দুখন সোমাই পৰিলে। মোৰ দেউতাই তোমাৰ দেউতাক এইদৰে গৈ অপমান কৰিব নালাগিছিল। বাৰু তেখেতে যি কৰিলে কৰিলে, সেইখিনি হৈ গ'ল, সেইখিনি এতিয়া শুধৰাব নোৱাৰো। কিন্তু মই মোৰ পাহিক আনৰ হ'বলৈ দিব নোৱাৰো। পাহি, আজিয়েই তুমি আৰু মই মন্দিৰত বিয়া হ'ম। মই এই কাম কৰিব নোৱাৰো। মোৰ দেউতাৰ খং উঠিব। দেউতাই এই কাম কৰিলে মোক কেতিয়াও ক্ষমা নকৰিব। আৰু যদি মই এই কাম কৰো, জগৰীয়া মোৰ মা দেউতাই হ'ব। আমি বহুত দুখীয়া মানুহ। ইমান উচ্চ সপোন দেখাৰ অধিকাৰ নাই। তোমালোকৰ নিচিনা এখন ঘৰৰ বোৱাৰী হোৱাৰ মোৰ কোনো যোগ্যতাই নাই। নালাগে, মোক ক্ষমা কৰি দিবা অনুৰাগ। তুমি মোক ভাল পোৱা নাই? যদি তুমি মোক ভাল পোৱা তেন্তে সেই ভাল পোৱাৰী শপত। তুমি মোক এৰি আনৰ হ'ব নোৱাৰা। মোৰ আনৰ হোৱাৰ কোনো ইচ্ছা নাই। মোক যদি দেউতাই আনলৈ বিয়াও দি দিয়ে, মই তিল তিলকৈ মৰি যাম অনুৰাগ, কাৰণ মই তোমাক ভাল পাওঁ। পাহিৰ বাবে সদায় অনুৰাগেই থাকিব। পাহিৰ অন্তৰত অনুৰাগৰ স্থান আন কোনেও ল'ব নোৱাৰে। কিন্তু তোমাৰ ঘৰখন আৰু আমাৰ ঘৰখনৰ মাজত বহুত পাৰ্থক্য। এই দুখন ঘৰৰ কেতিয়াও নোৱাৰে। পাহি, মই আছো সদায় তোমাৰ লগত। মোৰ ভাল পোৱা আছে, তেন্তে চিন্তা কৰিছা কিয়? মই সকলো ঠিক কৰি দিম। যদি তুমি মোৰ লগত এইদৰে মনে মনে মন্দিৰত বিয়া হ'ব বিচৰা নাই, তেন্তে ঠিক আছে। চাবা, এদিন মোৰ ঘৰৰ মানুহ হাঁহি হাঁহি তোমাৰ ঘৰলৈ গৈ তোমাক আঁকোৱালি আনিব মোৰ বাবে। সেইটো কেতিয়াও নহয়। তোমাৰ ঘৰৰ মূল মানুহ তোমাৰ দেউতাই সেইটো হোৱাটো নিবিচাৰে। তেন্তে পাহি, তুমি চিন্তা নকৰিবা কৈছো মই তোমাক। অলপো চিন্তা নকৰিবা। ঠিক আছে। হেৰি, আপুনি কথাটো অলপ ভাবি চাওকচোন। সেই ছোৱালীজনীক অনুৰাগে বহুত বেছি ভাল পায়। সিহঁতৰ মন দুটা ভাঙি দিব নালাগে। সিহঁত দুটাৰ বিয়াখন পাতিয়েই দিওঁ নেকি? কি হ'ল? ক'ত সাহ পালা তুমি এনেকুৱা কথা ক'বলৈ? সাহ পালা ক'ত? মোৰ ল'ৰা, মই সিদ্ধান্ত ল'ম। তুমি এইবোৰত মাত নামাতিবা। অকল আপোনাৰ ল'ৰা নহয়, মোৰো ল'ৰা। সিহঁত তিনিওটা মোৰো ল'ৰা। তুমি কি মাকৰ দায়িত্ব পালন কৰিছা? সিহঁতক কি দিব পাৰিছা তুমি? কিবা এটা আনি দিব পাৰিছা? ঘৰৰ কামখিনিৰ বাবেও চাকৰণি ৰাখা, আৰু এটকা এটা ইনকাম কৰিব নোৱাৰা, তাৰ পিছত মোক ল'ৰাৰ অধিকাৰ দেখুৱাবলৈ আহিছা। তাহাঁতৰ লগত টকা খৰচ কৰি থৈছো মই। গতিকে মোৰ ল'ৰা সিহঁত। তোমাৰ অধিকাৰ নাই সিহঁতৰ ভৱিষ্যতৰ ওপৰত মাত দিয়াৰ। এগৰাকী মাকে পইচা ঘটিব নোৱাৰিলে বুলিয়েই সেই মাকজনী কি সন্তানৰ মাক হ'ব নোৱাৰে নেকি? মোৰ ল'ৰাৰ ভৱিষ্যতলৈ তুমি মাত নামাতিবা। মোৰ ল'ৰাই মোৰ পচন্দত ছোৱালী বিয়া পাতিব। অনুৰ ছোৱালী মই চাই থৈছো, মোৰ বন্ধুৰ জীয়েকক। আপোনাৰ বন্ধুৰ জীয়েক? সেই নটখটিজনী? নালাগে সেইজনীক মোৰ ঘৰত সৰু বোৱাৰী হিচাপে। তুমি কোন হে নালাগে বুলি ক'বলৈ? এই পাণ দোকানীৰ জীয়েকক এইখন ঘৰত বোৱাৰী কৰিব বিচাৰিছা? পাণ দোকানীৰ জীয়েক এইখন ঘৰত বোৱাৰী হোৱাৰ সপোন পাহৰিব লাগিব। আৰু শুনা, মোৰ আগৰ দুজনী বোৱাৰী যিদৰে মোৰ ঘৰৰ লগত মিলা ষ্টেটাছৰ ঘৰৰ ছোৱালী আনিছো,
ঠিক সেইদৰে সৰু বোৱাৰীকো তেনেকুৱা ঘৰৰ পৰাই আনিম, পাণ দোকানীৰ জীয়েকক নহয়। ঘৰৰ লগত ষ্টেটাছ মিলাই বোৱাৰী ঠিকেই আনিলে, কিন্তু আপোনাৰ বোৱাৰীয়ে ঘৰখন চম্ভালিছেনে? ঘৰখনত কি কৰি আছে এই বিষয়ে আপুনি নাজানে নহয়, মইহে জানো। বেছি কথা নকবা। মই ঘটি দিছো, এগালমান খাই ঘৰত বহি বহি পেট বহাইছা। তাতকৈ কি হৈছে তোমাৰ? সৰু পুতেৰাক বুজাই দিবা যে পাণ দোকানীৰ জীয়েকক পাহৰি যাওক। আপুনি কৈ দিলেই মই ল'ৰাক বুজাম নেকি? মই ল'ৰাক বুজাম ঠিকেই, কিন্তু পাণ দোকানীজনৰ জীয়েক পাহিক বিয়া পাতিবলৈহে বুজাম। সিমান ভাল পাই এজনী ছোৱালীক প্ৰতাৰণা কৰিবলৈ মই তাক বুজাব নোৱাৰো। সেই ছোৱালীজনীৰ লগত মই কথা পাতিছোঁ, ছোৱালীজনীক মই ওচৰৰ পৰা পাইছোঁ আৰু মোৰ বহুত পচন্দ হৈছে। এইখন ঘৰত সৰু বোৱাৰী হোৱাৰ যোগ্যতা তাইৰ আছে। আগৰ দুজনী বোৱাৰীৰ দৰে নহয়। সেই দুজনীয়ে নিজৰ বাহিৰে আনৰ কথা চিনিয়ে নাপায়, নিজৰ সন্তানকো কেয়াৰ ল'ব লাগে বুলি নাজানে। তাৰ বাবেও টকা খৰচ কৰি মানুহ ৰাখিছে। মাজনী, তই টিফিন দিবলৈ অহা বহু সময় হ'ল। তই কি ভাবিছ নেকি এতিয়া টিফিন মই খাই অজৰাই দিওঁ একেবাৰে লৈ যাম বুলি, নে কি? নাই ভবা দেউতা, তুমি যেতিয়া খোৱা খাবা, টিফিনটো যাওঁতে লৈ গ'লেও হ'ব। তইনো আকৌ ইয়াত ৰৈ আছ কিয়? যা যা ঘৰলৈ যা। আৰু মনটো মাৰি আছ যে কি হলো? এই ৰ'দখনত ইয়াত থাকিব নালাগে, যা। দেউতা, ৰ'দত ৰ'দ বতাহ সকলো নেওচি আমাৰ বাবে ইয়াত পাণ দোকান দি টকা ঘটি আছা, মোৰ পেট পুহিবৰ বাবে। মই যদি অলপ সময় তোমাৰ ওচৰত ৰওঁ, কি ডাঙৰ অপৰাধটো হ'ব? এইটো মোৰ দায়িত্ব। তই এজনী গাভৰু ছোৱালী, এইদৰে ৰাস্তাত ৰৈ থাকিলে ভাল নুবুজায়। যা গৈ যা। মই দেউতাৰ লগত আছো, দেউতাৰ দোকানত। কোনে বেয়া বোলে বুলি থাকক। তই কচোন, তোৰ কি হৈছে? তই কিবা এটা টেনচনত আছ। হ'ল কি অ মাজনী? দেউতা, মোৰ তোমাক কথা এটা ক'বলগীয়া আছিল। কি কথানো কচোন? তুমি বাৰু মোক খং কৰিবা নেকি? অ মাজনী, ভাইটি আৰু তোক কোনদিনা বাৰু বিনা কাৰণত মই খং কৰিছো? কিবা এটা বেয়া দেখিলেহে খং কৰো। দেউতা, মানে মই ক'ব বিচাৰিছো, মই তুমি চাই দিয়া ল'ৰাৰ লগত বিয়া হ'ব নোৱাৰো। কি? দেউতা, মই অনুৰাগক ধৰি বেলেগৰ লগত বিয়াত বহিব নোৱাৰো। তুমি বুজিবলৈ চেষ্টা কৰা কথাটো। অনুৰাগৰ অবিহনে মই বেলেগৰ লগত সুখী হ'ব নোৱাৰো। চা মাজনী, আমি বৰ দুখীয়া মানুহ। আমাৰ নিচিনা ঘৰৰ ছোৱালীয়ে ইমান ধনী ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিব নালাগে অ। সেই সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়। তই অনুৰাগক ভাল পালি, ঠিক আছে, কিন্তু এতিয়া তই অনুৰাগৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰ। এদিন দুদিন, খুব বেছি এমাহ দুমাহ কষ্ট পাবি। তাৰ পিছত গোটেই জীৱনটো তই হাঁহি থাকিবি। মিতিৰ কৰিলে সমপৰ্যায়ৰ মানুহৰ লগত কৰিব লাগে। তই সেইখন ঘৰৰ সৰু বোৱাৰী হোৱাৰ যি সপোন দেখিছ, সেই সপোন কেতিয়াও পূৰ্ণ হয়। অনুৰাগৰ দেউতাকে আহি মোক যিখিনি অপমান কৰি থৈ গ'ল, সেইখিনি বাৰু তোৰ মুখলৈ যাই মই সহ্য কৰি ল'ম, কিন্তু গোটেই জীৱনটো তই সেইখন ঘৰত অপমানেই সহ্য কৰি থাকিব লাগিব অ মাজনী। দেউতা, তোমাক কৰা অপমানৰ বাবে কিবা নহয় কিবা প্ৰকাৰে মই জগৰীয়া। মোক ক্ষমা কৰি দিয়া। মই সেই ঘৰৰ ল'ৰা ভাল পাইছিলো বাবে তোমাক তেনেকৈ অপমান কৰিবলৈ সাহস পাবা কৰিলে। মোক ক্ষমা কৰি দিয়া দেউতা। কিন্তু দেউতা, মই পিছৰ কথা নাজানো। মই জানো মই অনুৰাগক এৰিব নোৱাৰো। দেউতা, তোমাৰতো মই বৰ মৰমৰ, তোমাৰ একমাত্ৰ ছোৱালী। তুমি মোক বহুত বেছি ভাল পোৱা। তুমিয়ে কোৱাচোন, মই যদি ভাল পোৱা জনৰ লগত বিয়া নহওঁ, গোটেই জীৱনটো কান্দি থাকিব লাগিব। তাৰ সলনি ভাল পোৱা জনৰ লগত থাকি সংগ্ৰামবোৰ পাৰ কৰিবলৈকে মোক নিদিয়া কিয়? সংগ্ৰাম? সেইখন ঘৰলৈ যোৱাৰ পিছতেই তোৰ সংগ্ৰাম আৰম্ভ হ'ব। তই প্ৰতিদিনে প্ৰতি কথাতে ঠেকা খাবি। তই যি টি কথাৰ সন্মুখীন হবি। তোক সেৱজ্ঞান কৰিব, তোক দুখীয়া বুলি হাঁহিব, তোক পাণ দোকানীৰ জীয়েক বুলি হাঁহিব। প্ৰতিদিনে যেতিয়া তোৰ দেউতাৰ কথা কৈ কৈ তোক ইনচাল্ট কৰিব, তই সেইবোৰ সহ্য কৰিব পাৰিবি জানো মাজনী? হয়তো নোৱাৰিম। হয়তো তোমাৰ কথা কৈ মোক যদি কোনোবাই বেয়াকৈ কয়, তেতিয়া মই সহ্য কৰিব নোৱাৰিম। তোমাক বেয়াকৈ ক'লে মই উত্তৰ দিম। কিন্তু দেউতা,
মোৰ লগত অনুৰাগ থাকিব। সিটো মোৰ সকলোবোৰ দুখ সুখৰ সমভাগী। সি সকলোবোৰ চম্ভালি ল'ব। তুমি মোক ইয়াৰ কোৱা যে অনুৰাগ আৰু মোৰ বিয়াত তোমাৰ কোনো আপত্তি নাই? অনুৰাগে মাক দেউতাকৰ লগত কথাবোৰ পাতিব। মোক কোৱা দেউতা, তুমি বিয়াত কিবা আপত্তি কৰিবা নেকি? তুমি মোক অনুৰাগৰ হ'বলৈ দিবানে? মাজনী, কোৱা দেউতা। তোৰ সুখতকৈ ডাঙৰ সুখ মোৰ বাবে একো হ'ব নোৱাৰে। সন্তানৰ সুখতে মাক দেউতাকৰ সুখ। যদি তোৰ সুখ অনুৰাগৰ লগতেই আছে, তেন্তে মোৰ এই বিয়াত কোনো আপত্তি নাই। কিন্তু মাজনী, বিয়াৰ পিছত যদি তোৰ দুখ হয়, তোৰ এই দেউতা জীয়াই জীয়াই মৃত্যু হ'ব। দেউতা, আমি মিছাতেই ভয় কৰিছো। বিয়াৰ পিছত সকলো ঠিক হৈ যাব। সকলোৱে মোক এইখন ঘৰৰ সৰু বোৱাৰী হিচাপে আঁকোৱালি ল'ব। দেউতা, তোমাৰ লগত মই একো হ'বলৈ নিদিওঁ। মোৰ একো দুখ নহয়। মাজনী, তই সুখী থাকিবি সদায়। তুমি দিয়া আশীৰ্বাদ, মায়ে দিয়া আশীৰ্বাদ মোৰ লগত থাকিব। মই কেনেকৈ দুখী হৈ থাকিম দেউতা? ঠিক আছে মাজনী, তই যদি ভাবিছ অনুৰাগৰ লগত বিয়া হ'লেই তোৰ জীৱনটো সুখৰ হ'ব, তেতিয়াহ'লে তহঁতৰ বিয়াত মোৰ আপত্তি নাই। থেংক ইউ দেউতা, থেংক ইউ। তুমি আমাৰ সম্পৰ্কটো একচেপ্ট কৰি ল'লা। মই এতিয়াই অনুৰাগলৈ ফোন কৰি ক'ম যে দেউতাৰ আমাৰ বিয়াত কোনো আপত্তি নাই। মোৰ বাৰু আপত্তি নাই মাজনীয়ে, কিন্তু অনুৰাগৰ দেউতাকে তোক এইখন ঘৰত বোৱাৰী হিচাপে নিবিচাৰে। সেইখিনি অনুৰাগে কেনেকৈ মেনেজ কৰিব? অনুৰাগে সেইখিনি মেনেজ কৰি ল'ব দেউতা। সি মোক কৈছে সেইখিনি কথাত তুমি চিন্তা কৰিব নালাগে। দেউতা, মোৰ বিশ্বাস আছে অনুৰাগৰ ওপৰত। সি সকলো ঠিক কৰি দিব। হ'ব তেতিয়াহ'লে, মইতো সেইটোৱেই বিচাৰোঁ।